আমাৰ বহুত দিন ধৰি সন্তান নাছিলে। আমি ডক্টৰ হিৰেণ ছাৰৰ কথা গম পাইছিলোঁ, ছাৰৰ ওচৰত আহিলোঁ আৰু প্ৰথম চিকিৎসাতে আমি ছাকচেছ হৈছোঁ। আমি দুটি সন্তানৰ পিতৃ মাতৃ হৈছোঁ। নমস্কাৰ, মই বুলবুলি বৰুৱা। আমি মাজুলীৰ পৰা আহিছোঁ। ঘৰ মাজুলীত আমাৰ বহুত দিন ধৰি সন্তান নাছিলে। আমি ডক্টৰ হিৰেণ ছাৰৰ কথা গম পাইছিলোঁ, ছাৰৰ ওচৰত আহিলোঁ আৰু প্ৰথম চিকিৎসাতে আমি ছাকচেছ হৈছোঁ। আমি দুটি সন্তানৰ পিতৃ মাতৃ হৈছোঁ। আমাৰ এটি ল'ৰা সন্তান আৰু এটি কন্যা সন্তান জন্ম হৈছে। আৰু ছাৰৰ চিকিৎসা যিমানখিনি আমাক সহায় লাগে আমি সকলোবিলাক ছাৰৰ ফালৰ পৰা পাইছিলোঁ, ছাৰৰ ষ্টাফৰ পৰাও পাইছিলোঁ। ছাৰক যি সময়তে আমি বিচাৰিছিলোঁ আমাৰ ওচৰত বা ছাৰক পৰামৰ্শ কৰিব বিচাৰিছিলোঁ, সেই সময়ত আমি ছাৰক লগ পাইছিলোঁ। ফোনত মেছেজ বা ফোন কল আমি ধুনীয়াকৈ সহযোগ পাইছিলোঁ আৰু ছাৰৰ চিকিৎসাখিনি মতে আজি আগবাঢ়ি আমি পিতৃ মাতৃ হৈছোঁ। ছাৰৰ সকলো ষ্টাফ আৰু ছাৰক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।